নমস্কাৰ ওয়েলকাম টু এনজেপি কোচিং আজি আমি এনজেপি কোচিংত আসাম জুডিচিয়েল সাৰ্ভিস এক্সামিনেশনত সহায় হ'ব পৰাকৈ কেইটামান আমি কেছ ল লৈ আহিছো বিশেষকৈ আমাৰ 50টা ক্লাছ হ'ব কেছ লৰ ওপৰত যদি আপোনালোকে সম্পূৰ্ণ ক্লাছটো পাব বিচাৰে তেতিয়া হলে আপোনালোকে আমাৰ www.njpcoaching.com ত আপোনালোকে গৈ সম্পূৰ্ণ পেইড কোৰ্সটো ল'ব পাৰিব এতিয়া হকচোন আমাৰ যোনখিনি ল্যান্ডমাৰ্ক কোৰ্ট ডিসিশন আছে যুগান্তকাৰী আদালতৰ যোনখিনি সিদ্ধান্ত এই সিদ্ধান্তখিনি আদালতে কেনেকৈ লয় প্ৰথমতে আজি আমি ইন্ট্ৰোডাকশন ক্লাছটো ডিসকাস কৰিম তাৰ পাছত আমি প্ৰায় ইয়াত আমি 50টা কেছ ল ডিসকাস কৰিম প্ৰথম আজি আমাৰ যোনটো পাৰ্ট 1ত যোনখিনি আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হাইয়েষ্ট জুডিচিয়েল বডি অফ ইণ্ডিয়াৰ যোনখিনি আমাৰ ল্যান্ডমাৰ্ক কেছ আছে এই কেছখিনি কেনেদৰে লয় এই কথাটো আমি জানিব লাগিব লগতে আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আহি এমসিকিউ কোৱেশ্চন এই কোৱেশ্চনখিনি আমি ডিসকাস কৰিম আমাৰ যোনখন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এই সুপ্ৰিম কোৰ্টৰ অফ ইণ্ডিয়াৰ এটো আমাৰ সিল হয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে লগতে আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াখন এখনেই হয় এতিয়া হকচোন আমি এই সুপ্ৰিম কোৰ্টখনতনো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সুপ্ৰিম কোৰ্টৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ এক্সামিনেশনত এমসিকিউ কোৱেশ্চন বহুত অহা দেখা যায় প্ৰথমে আমি চাম সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এমসিকিউ যেতিয়া আহে এমসিকিউত প্ৰায় আমাৰ কম্পিটিটিভ এক্সামিনেশনত এটা কোৱেশ্চন আহে এস্টাব্লিশমেন্টৰ ওপৰত সুপ্ৰিম কোৰ্টখন কেতিয়া এস্টাব্লিশ হৈছিলে 1st অক্টোবৰ 1937 87 years ago present year পৰা 87 years প্ৰায় আগত আমাৰ 1st অক্টোবৰ 1937 ত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া খন এস্টাব্লিশ হৈছিলে প্ৰতিষ্ঠা হৈছিলে এই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া খনৰ যোনটো লোকেশন হৈছে তিলকমাৰ্গ নিউ দিল্লী তিলকমাৰ্গত সুপ্ৰিম কোৰ্টখন আছে এতিয়া যদি আমি এমসিকিউ কোৱেশ্চন চাওঁ তেতিয়া হলে ইয়াৰ মটোটোৰ ওপৰত কোৱেশ্চন অহা দেখা যায় সুপ্ৰিম কোৰ্টৰ যোনটো মটো মিন্স মূল মন্ত্ৰ হৈছে ইয়ত ধৰ্মস্থ জয় where there is righteousness and moral duty there is victory যত ধৰ্ম আৰু নৈতিক কৰ্তব্য আছে তাতেই বিজয় আছে এটোই হৈছে আমাৰ সুপ্ৰিম কোৰ্টৰ মূল মন্ত্ৰ এতিয়া আমি চাওঁ এই আমাৰ নেক্সট কোৱেশ্চন আমি মনত ৰাখিব লাগিব বিশেষকৈ এমসিকিউৰ কাৰণে ইয়ত ধৰ্মস্থ জয় যত আমাৰ ধৰ্ম আৰু নৈতিক কৰ্তব্য আছে তাতেই বিজয় আছে where there is righteousness and moral duty there is victory এটো আমাৰ এমসিকিউ কোৱেশ্চনত আহে কেতিয়াবা আমাৰ এই গোটেই লাইনটো দি ইয়াত কি হয় আমাৰ ফিল ইন দা ব্ল্যাঙ্কস হিচাপেও আহে আপোনালোকে সম্পূৰ্ণ মনত ৰাখিব এতিয়া আমাৰ ভাৰতৰ যোনজন চিফ জাস্টিসৰ ওপৰত বিভিন্ন ধৰণৰ কোৱেশ্চন আহে আমি প্ৰথমতে কাৰেন্ট যোনখিনি কোৱেশ্চন আহে এই কোৱেশ্চনখিনি আমি ডিসকাস কৰিম চিফ জাস্টিস অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ যোনজন চিফ জাস্টিস হয় এখেতে হয় আপোনালোকে নিশ্চয় মানে ইয়াত ফটোখন দেখিছে আপোনালোকে নিশ্চয় চিনি পাইছে এখেত হৈছে সঞ্জীৱ খান্না হৈছে বৰ্তমান ভাৰতৰ আমাৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না born 14 May 1960 is an Indian jurist currently serving as the 51st Chief Justice of India since 11 November 2024 এতিয়া সঞ্জীৱ খান্নাৰ যোনটো এপইন্টমেন্ট ডেট সেই এপইন্টমেন্ট ডেটটো হৈছে 11 নৱেম্বৰ 2024 তেওঁ হৈছে 51st আমাৰ তেওঁৰ নাম্বাৰটো খুধে 51st চিফ জাস্টিস অফ ইণ্ডিয়া হৈছে আমাৰ যোনজন সঞ্জীৱ খান্না গতিকে এমসিকিউ ক্ষেত্ৰত আমাৰ সঞ্জীৱ খান্না 51st নাম্বাৰ চিফ জাস্টিস অফ ইণ্ডিয়া আৰু তেওঁ যোনটো এপইন্টমেন্ট ডেট 11 নৱেম্বৰ 2024 টো ভেৰি ভেৰি ইম্পৰ্টেন্ট এতিয়া আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা আৰু এটা কোৱেশ্চন অহা দেখা যায় নাম্বাৰ অফ জাস্টিস ইয়াত কিমানজন আমাৰ জাজ আছে এই কথাটো আমাক খুধে যদি আমি জাজৰ কথাটো মনত ৰাখিব বিচাৰো তেতিয়া হলে আমি সকলোৱে জানো 34 জন জাজ আছে গতিকে 34 টো আমি কেনেকৈ মনত ৰাখব বাৰু 33 প্লাস 1 কেতিয়াবা আমাৰ চিফ জাস্টিস জনক বাদি আদাৰ জাজেস বুলি খুধে তেতিয়া হলে 33 আপোনালোকে আদাৰ বুলি থাকিলে 33 লিখিব টোটাল যদি আহে তেতিয়া হলে 34 হয় চিফ জাস্টিস জনৰ ক্ষেত্ৰতহে আমাৰ যোনজন সঞ্জীৱ খান্নাক লৈ পেলাই এতিয়া 34 আছে ইনে আদাৰ জাজেস বুলি ক'লে 33 আপোনালোকে কোৱেশ্চনটো ভালকে চাই লব এতিয়া যদি আমি চাওঁ ইয়াৰ পিছত সুপ্ৰিম কোৰ্টৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এটো জানিম আমাৰ জাজসকলৰ যেতিয়া প্ৰশ্ন আহে জাজসকলৰ প্ৰশ্নৰ এটা মেন্ডেটৰী কোৱেশ্চন হৈছে ৰিটায়াৰমেন্টৰ ওপৰত
ৰিটায়াৰমেণ্টৰ জাজৰ যোনটো ৰিটায়াৰমেণ্ট মেণ্ডেটৰী ৰিটায়াৰমেণ্ট এট 65 ইয়াৰ 65 বছৰ ৰিটায়াৰমেণ্ট হয় সুপ্ৰিম কোৰ্টৰ জাজসকল গতিকে এইটো আমাৰ এমচিকিউ কুৱেশ্যনত আহে এতিয়া আৰু এটা এমচিকিউ কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট অথৰাইজ বাই আৰ্টিকল 124 অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সুপ্ৰিম কোৰ্টখন কোনে অথৰাইজ কৰিছে আমাৰ ভাৰতৰ যোনখন সংবিধানে কৈছে আৰ্টিকল আহিছে 124 সেইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এমচিকিউত কিন্তু এইখিনি আহে গতিকে আমি আসাম জুডিচিয়েল সাৰ্ভিসত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি কন্টেন্ট হিচাপে পঢ়িম যাতে আমি এক্সামটো ক্লিয়াৰ কৰিব পাৰো আমি সুপ্ৰিম কোৰ্টৰ কথা পঢ়ি আছো গতিকে আমি সুপ্ৰিম কোৰ্টত এপিল কোনে কৰিব পাৰে এই কথা জানিব লাগিব এপিল বাই হাই কোৰ্ট অফ ইণ্ডিয়া সুপ্ৰিম কোৰ্টত এপিল কৰিব পাৰে হাই কোৰ্ট অফ ইণ্ডিয়াই ভাৰতৰ হাই কোৰ্ট বিলাক এতিয়া যা হাই কোৰ্ট অফ ইণ্ডিয়া আৰ দ্য হাইয়েষ্ট কোৰ্ট অফ এপিলেট জুৰিছডিকশ্যন ইন দ্য ষ্টেট এণ্ড দ্য ইউনিয়ন টেৰিটৰি অফ ইণ্ডিয়া ভাৰতৰ যোনখিনি হাই কোৰ্ট সেই হাই কোৰ্ট বিলাক হৈছে ভাৰতীয় কেন্দ্ৰীয় শাসিত আৰু আমাৰ ৰাজ্যবিলাকৰ কি হয় উচ্চ এপিলেট জুৰিছডিকশ্যন উচ্চ পৰ্যায়ৰ আপিল অধিকাৰ কৰিব পৰা সৰ্বোচ্চ ন্যায়ালয় হয় ইন ল হাই কোৰ্ট অফ ইণ্ডিয়া এপিল ইন দ্য প্ৰচেছ ইন হুইচ কেছেছ আৰ ৰিভিউড বাই হায়াৰ অথৰিটি আইনৰ মতে হাই কোৰ্ট অফ ইণ্ডিয়াই যোনটো এপিল কৰিব পৰা যোনটো প্ৰক্ৰিয়া ইন হুৱেৰ দ্য কেছেছ ৱেৰ ৰিভিউড বাই হায়াৰ অথৰিটি য'ত কি হয় কেছবিলাক ৰিভিউ কৰে পৰ্যালোচনা কৰে উচ্চ কৰ্তৃপক্ষৰ দ্বাৰা ৱেৰ পাৰ্টিজ ৰিকুৱেষ্ট এ ফৰ্মেল চেঞ্জেছ টু অফিচিয়েল ডিচিশ্যন য'ত পাৰ্টিবিলাকে ৰিকুৱেষ্ট কৰিব পাৰে অনুৰোধ কৰিব পাৰে অফিচিয়েল চেঞ্জেছ তাত কিছুমান আমাৰ অফিচিয়েল চেঞ্জেছ চৰকাৰীভাৱে কিছুমান সিদ্ধান্ত পৰিৱৰ্তন কৰিব পৰা ব্যৱস্থা থাকে আমাৰ হাইকোৰ্টৰ ক্ষেত্ৰত আমাৰ লগতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনটো লগ আছে সেইটো আছে লৰ মতে হাইকোৰ্ট বিলাকৰ যোনটো প্ৰচেছ এপিল কৰিব পৰা এটা ক্ষমতা হয় প্ৰচেছৰ হুৱেৰ কেছেছ আৰ ৰিভিউড বাই হায়াৰ অথৰিটি য'ত কেছবিলাক কি হয় ৰিভিউ কৰে পৰ্যালোচনা কৰে হায়াৰ অথৰিটিৰ দ্বাৰা ৱেৰ পাৰ্টিজ ৰিকুৱেষ্ট টু ফৰ্মেল চেঞ্জেছ টু অফিচিয়েল ডিচিশ্যন য'ত পাৰ্টিবিলাকে ৰিকুৱেষ্ট কৰিব পাৰে ফৰ্মেলি আমাৰ চৰকাৰীভাৱে যোনখিনি ডিচিশ্যন হৈ যায় যোনখিনি সিদ্ধান্ত হৈ যায় সেই সিদ্ধান্তখিনি আমাৰ আনুষ্ঠানিক পৰিৱৰ্তনৰ কাৰণে অনুৰোধ কৰিব পাৰে এতিয়া আমি যদি চাওঁ ল মানে কি ল কথাও আমি জানিব লাগিব কাৰণ আমি গোটেই কথাখিনি পঢ়িছো যেতিয়া আমি আকৌ ৰিভিউ কৰি চাম কাৰণ তেতিয়াহে আমাৰ কথাখিনি মনত থাকি যাব নহলে আমাৰ কথাখিনি খেলি মেলি হৈ যাব পাৰে law is a set of rules that are created or are enforceable by social and governmental institutions to regulate behavior law বিলাক হৈছে এনেকুৱা কিছুমান set of rules নীতি হল are created যোনবিলাক ক্ৰিয়েট কৰা হৈছে সৃষ্টি কৰা হৈছে and enforceable by social or governmental institution য'ত enforceable কৰিব পাৰে য'ত মানে আমাৰ এনফৰ্চ কৰিব পাৰে প্ৰযোজ্য কৰিব পাৰে বাই ছ'চিয়েল চৰকাৰী বা গভৰ্ণমেণ্টেল ইনষ্টিটিউশ্যন বা আমাৰ সামাজিক বা চৰকাৰী ইনষ্টিটিউশ্যনৰ দ্বাৰা চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা টু ৰেগুলেট বিহেভিয়াৰ ক'ত কি কৰিব পাৰে ৰেগুলেট বিহেভিয়াৰবিলাক আমাৰ আচৰণবিলাক নিয়ন্ত্ৰণ কৰিবলৈ গতিকে ল বুলি ক'লে আইন হৈছে এনেকুৱা এটা নিয়ম যাত সামাজিক বা চৰকাৰী প্ৰতিষ্ঠানবিলাকে আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ সৃষ্টি কৰে বা প্ৰযোজ্য কৰে State enforced law can be made by a group of legislator or by a single legislator. State bilake junkhini enforced law bilak enforce kore projujjo kore by made jun bilak banai by group of legislator kisuman amar legislator group ain datar kisuman amar group by a single legislator nohole konoba bidhayakor dara resulting in status jun bilakor pholoprokhob hisabe ami kisuman statute pau ain pau by the executive through decrees কোনে কাৰ্যবাহী বিলাকে কি হয় থ্ৰু ডিক্ৰী কিছুমান আমাৰ ডিক্ৰী দিয়ে সিদ্ধান্ত দিয়ে এণ্ড ৰেগুলেশ্যন লগতে আমাক নিয়ন্ত্ৰণ কৰে অৰ এষ্টাব্লিছ বাই জাজেছ যোনবিলাক কাৰ দ্বাৰা প্ৰতিষ্ঠা হয় বিচাৰকসকলৰ দ্বাৰা জাজেছৰ দ্বাৰা থ্ৰু প্ৰচিডিং কিহৰ দ্বাৰা প্ৰচিডিং বুলি ক'লে অসমীয়াত আমি দৃষ্টান্তৰ কথা বুজো দৃষ্টান্তৰ দ্বাৰা ইউজুৱেলি ইন এ কমন ল জুৰিছডিকশ্যন যোনটো সাধাৰণভাৱে আমাৰ উমৈহতীয়া আইনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় আইন হৈছে এনে এক নিয়ম যাত সামাজিক বা চৰকাৰী প্ৰতিষ্ঠানবিলাকে আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ সৃষ্টি কৰে আৰু প্ৰযোজ্য কৰে ৰাজ্যই যোনবিলাক আইন বলবৎ কৰে সেইবিলাক আইন কাৰ দ্বাৰা বলবৎ কৰা হয় কোনোবা আইন সভা বা এজন বিধায়কৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি যাৰ ফলত আইন প্ৰস্তুত কৰে আৰু ডিক্ৰী বা নিয়মাৱলীৰ জৰিয়তে কাৰ্যবাহীৰ দ্বাৰা বা বিচাৰকসকলৰ দ্বাৰা দৃষ্টান্তবিলাকৰ জৰিয়তে প্ৰতিষ্ঠা কৰা উমৈহতীয়া আইনৰ ক্ষেত্ৰখন লৈ পেলাই
সকলো কথা প্ৰতিষ্ঠা কৰা হয় গতিকে ল বুলি ক'লে ল ইজ এ set of rules that are created or enforced by the social or governmental institution to regulate the behavior. State enforced law can be made by a group of legislators or by a single legislator, resulting in statute by the executive through the decrees and regulation and or established by judges through the proceeding and usually in the common law jurisdiction. যদি আপোনালোকে নোট বনায় তেতিয়াহ'লে নোট বনাই ল'ব পাৰে এতিয়া হকচোন আমি চাওঁ আমাৰ যোনটো ৱেব সেটেল কেसेस কেনেকে সুপ্ৰিম কোৰ্টত আমাৰ কেছবিলাক সেটেল কৰা হয় কেনেকুৱা ধৰণৰ কোনটো ৰাস্তাৰ দ্বাৰা সুপ্ৰিম কোৰ্টত কেছবিলাক সেটেল কৰা হয় এতিয়া আপোনালোকে নিশ্চয় এই পিকচাৰখনত ধৰিব পাৰিছে এজন আসামী বুলিয়ে কৈছো বা আসামী নহয় একচুয়ালি এজন মানে একিউজ এজনক ধৰি নিছে আৰু ইয়াত গৈ পেলাই আমাৰ কি হয় যেতিয়া আমাৰ ক্ৰিমিনেলে হওক বা সিভিল কেছ এটা মানে আমাৰ থানাত প্ৰথমতে হয় প্ৰথম আমাৰ থানাত মানে কেছটো ৰেজিষ্টাৰ হয় তাৰ পাছত কি হয় কোৰ্টত যায় কোৰ্টত কি হয় সুপ্ৰিম কোৰ্টত কি হয় এই কথাবিলাক আমি জানিম নাম্বাৰ 1ত আছে ডিস্টিংগুইশিং এ নিউ প্ৰিন্সিপল that refines a pure principle thus departing from pure practices without violating the rules of a stare decisis. Stare decisis means the stand to by the things decide যোনটো কথা ডিসাইড কৰা হয় তাৰ ওপৰতে থিয় হৈ থকা হয় মানে স্থিৰ এটা সিদ্ধান্তৰ কথা কৈছে distinguishes a new principle that refines a pure principle thus departing from pure practice without violating the rules of a stare decisis. Distinguishes a new principle পৃথকভাৱে নিৰ্ণীত কৰা হয় এটা নিউ প্ৰিন্সিপল নতুন এটা নীতিৰ দ্বাৰা that refines a pure principle যোনটোৱে কি হয় ৰিফাইন কৰিব পাৰে শুদ্ধ কৰিব পাৰে pure principle এটা শুদ্ধ নীতি thus departing from the pure practices যোনটো অতৰাই অনা হয় without violating the rules of stare decisis আমাৰ যোনখিনি stare decisis খিনি যোনখিনি আমাৰ stand of thing decide যোনটো কথা ডিসাইড কৰা হৈছে সেই কথাটো আমাৰ উলংঘন নকৰাকৈ আগতীয়া অনুশীলনৰ পৰা কেতিয়াবা আতৰি যোৱা হয় distinguish a new principle that refine a pure principle thus departing for the pure practices without violating the rules of stare decisis পূৰ্বৰ নীতি কঢ়িয়াই অনা আনি নতুন নীতিকেইটা এনেদৰে পৃথক কৰা হয় যে আমাৰ যোনটো স্থিৰ নীতি নিয়ম নিলংঘন নকৰাকৈ আগতীয়া অনুশীলনৰ পৰা যেতিয়া আতৰি যোৱা হয় এনেদৰে আমাৰ সুপ্ৰিম কোৰ্টৰ কামবিলাক কৰা হয় আছে establishing a test that is measurable standard that can be applied by court in future decision এনেকুৱা এটা পৰীক্ষা স্থাপন কৰা হয় য'ত ভৱিষ্যত সিদ্ধান্তৰ দ্বাৰা আদালতত প্ৰয়োগ কৰিব পাৰি নাম্বাৰ 3 আছে overturning pure precedent based on its negative effects and a flaw in its reasoning. আমাৰ সুপ্ৰিম কোৰ্টত যেতিয়া আমাৰ কেছ এটা হয় তেনেকুৱা ক্ষেত্ৰত ইয়াৰ নেতিবাচক প্ৰভাৱ বা যুক্তিৰ ওপৰত আধাৰিত পূৰ্বৰ দৃষ্টান্তটো উলুটাই দিয়া হয় overturning উলুটাই দিয়া হয় pure proceeding আমাৰ proceeding বিলাক based on the negative effects তাত যদি কিছুমান negative effects আছিলে নেতিবাচক কিছুমান ধাৰণা আছিলে and flaws আৰু কিছুমান মানে যুক্তি আছিলে in its reasoning ইয়াৰ reasoningৰ ওপৰত ইয়াৰ যুক্তিৰ ওপৰত যদি কিছুমান ফ্লো আছে সেইখিনি সকলো উলুটাই নতুন এটা ধাৰণা ইয়াত প্ৰস্তুত কৰা হয় ওপৰত আছে establishing a significant new legal principle or concept ইয়াত establish কৰা হয় প্ৰতিষ্ঠিত কৰা হয় significant আমাৰ এটা বৈশিষ্ট্যমূলক বা আমাৰ বিশিষ্ট এটা নিউ লিগেল প্ৰিন্সিপল নতুন লিগেল এটা নীতি বা কনসেপ্ট বা ধাৰণা ইয়াত এটা গুৰুত্বপূৰ্ণ বা নতুন আইনী নীতি বা ধাৰণা স্থাপন কৰা হয় এতিয়া আমি জানোচোন works of high court কেনেকুৱা ধৰণৰ কাম কৰে makes us decision if the supreme court choose not to review the cases or if it adopts the holding of lower court make such decision high courtৰ ক্ষেত্ৰত কি হয় high court এনো কি কৰে আমি এই কথাটো জানিব লাগিব make such decision এনেকুৱা কিছুমান ডিসিশন তেওঁলোকে মেক কৰে বনায় if the supreme court should not review যদিহে সুপ্ৰিম কোৰ্টে গোচৰটো should not be review পুনৰীক্ষণ কৰিবলৈ মানে মান্তি নহয় if it adopt the holding the lower court যদিহে আমাৰ নিম্ন আদালতে যোনটো আমাৰ ধাৰণা গ্ৰহণ কৰে সেই ধাৰণাৰ ওপৰতে যদি সুপ্ৰিম কোৰ্টৰ যোনটো মানে ডিসিশন থাকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত হাই কোৰ্টে কি হয় কেতিয়াবা তেনেকুৱা ধৰণৰ কেছ বিলাকো পুনৰীক্ষণ কৰে makes such decision if the supreme court choose not to review the case or if
it adopt the holding the lower court লোৱা ডিসিশনৰ ওপৰত যদি আপোনালোকৰ ক্লাছটো ভাল লাগে তেতিয়াহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ